হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। মোৰো বৰ্তমান ভালেই। আজি কেইদিনমান আগতে গৈছিলোঁ লাচিত মৈদামলৈ, তাকে আপোনালোককো অলপ দেখুৱাওঁ বুলি ভাবিলোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। লাচিত মৈদামত 125 ফুট উচ্চতাৰ লাচিতৰ মূৰ্তি প্ৰতিষ্ঠা কৰি থোৱা আছে। কাম চলি আছিলে বাবে কিন্তু আমাক একেবাৰে ওচৰলৈ যাবলৈ নিদিলে। দূৰৰ পৰাই চালোঁ, কিন্তু ভালেই লাগিলে বাৰু। সম্পূৰ্ণ কাম বন হৈ গ'লে কিন্তু চাই আৰু বেছি ভাল লাগিব। আমি যোৱা দিনাখন কাম চলি আছিলে কাৰণে একেবাৰে ওচৰলৈ যাব নোৱাৰিলোঁ। এইটো মৈদামলৈ সোমাই যোৱা ৰাস্তাটো। খুব ধুনীয়া হয় ৰাস্তাটো, নতুনকৈ বনাইছে। সপোনৰ কিন্তু খুব ফূৰ্তিতে সি ফুৰিবলৈ পালে খুব ভাল পায়। এয়া প্ৰথম গেটখন সোমাই যোৱাৰ। এতিয়ালৈকে কিন্তু টিকটৰ ব্যৱস্থা কৰা নাই, হয়তো পিছলৈ কৰিবও পাৰে বাৰু। এয়া চব সম্পূৰ্ণ পৰিৱেশটো মই দেখুৱাইছোঁ আপোনালোকক। খুব ধুনীয়া লাগে। সৰু ল'ৰা ছোৱালী খেলিবৰ বাবেও ব্যৱস্থা আছে বাৰু, জুলনা চুলনা আছে কিবাকিবি। এয়া মই দূৰৰ পৰাই লাচিতৰ মূৰ্তিভাগ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, একেবাৰে ওচৰলৈ আমাক যাবলৈ নিদিলে। দূৰৰ পৰাই অকণমান ফটো চটো উঠিলোঁ আৰু গুচি আহিলোঁ। লাচিত মৈদাম চাই মেলি আহিলোঁ। দুপৰীয়া যেতিয়া সময় যিহেতু বহুত হ'ল, সেইবাবে খুব ভোক লগাত আমি ধাবা এখনতে সোমাই ভাতকেইটা খাই লওঁ বুলি ভাবিলোঁ। সেইদিনাখন যিহেতু মংগলবাৰ আছিলে, সেইবাবে আমি নিৰামিষেই খাওঁ মংগলবাৰে। সেইবাবে নিৰামিষ থালিয়ে অৰ্ডাৰ কৰিছিলোঁ, লগতে কিবাকিবি পনীৰ চনীৰ অৰ্ডাৰ কৰিছিলোঁ আৰু তেনেদৰে ভাত পানী খাই সপোনো তাতে অলপ খেলাৰ জেগাও আছে, তাতে অলপ খেলি কৰি আৰু ঘৰলৈ গুচি আহিলোঁ আৰু বেছি সময় নকৰিলোঁ। আজিৰ ব্লগটো ইমানলৈকে দিলোঁ। আপোনালোকে বাৰু এই ব্লগটো চাই কেনেকুৱা পালে? যদি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে আহোঁ, বাই বাই।